কাৰণে আছিলে এতিয়া অসমীয়া পাৰ্ট 2 বিষয়ে ইয়াতে জানিব পাৰিব গতিকে ভিডিওটো বহুতে ইম্পৰ্টেণ্ট 10টা এক্টিভ পেসিভ ভয়েস ইয়াতে আহিছে নেক্সট আপোন জব এডুকেশ্যন চেনেললৈ আপোনালোকক স্বাগতম জনাইছো ইয়াৰ যেটো ভিডিও দিছিলো মই সেই ভিডিওটো বহুতে সাপোৰ্ট কৰিলে সো গতিকে বহুতে ৰেসপন্স ভাল দিছে কাৰণ যিখিনি ইংলিশৰ মেটেৰিয়েল হয় আপোনালোকে ইউটিউব প্লেলিষ্ট কোড পাব সেইখিনি ইনফৰমেশন মই দিছিলো আৰু সেই ইনফৰমেশন ৰূপে এখন মই পেপাৰ লৈ আহিছো গুৱাহাটী হাই কোৰ্টৰ যি পেপাৰ হৈ গৈছে তাতে আপোনালোকৰ সকলোখিনি আমি পাৰ্টকে চাম কোনটো টপিকৰ পৰা কিমান মাৰ্ক আহিছে আৰু আসাম জিকে কাৰণে কি চাব লাগিব লগতে গ্ৰামাৰৰ কাৰণে মই হেদনা দিছিল তথাপি এই ভিডিওতে আপোনালোকক সম্পূৰ্ণৰূপে দেখুৱাম কাৰণ বহুতে কৈছিলে ভাই একেবাৰে সম্পূৰ্ণকৈ দি দিয়া বুলি কৈছিলে সো গতিকে ভাই আপোনালোকক সকলোখিনি দেখুৱাব আৰু লগতে ইয়াতে আপোনালোকক সকলোখিনি ইনফৰমেশন দিয়া হ'ব পেপাৰ এনালাইসিস সকলোখিনি আমি কৰিম আৰু প্ৰত্যেকটো টপিকে আমি ডিসকাস কৰিম কোনটো পাৰ্টৰ পৰা কি আহিছে আৰু হে মই যেটো গ্ৰামাৰৰ কথা কৈছিলো গ্ৰামাৰ পোৰশন হে গ্ৰামাৰখিনি ইয়াৰ লগত মিলিছে না হেখিনি আপুনি এই ভিডিওতে গম পাব পাৰিব সো আপোনালোকে ভিডিওটো হেখলৈকে চাওক আৰু এই যেটো আপোনালোকৰ ৰোড মেপ দিম ষ্টাডি কাৰণে এটো আপোনালোক সম্পূৰ্ণৰূপে 100ৰ ভিতৰত 90 95 ডাইৰেক্ট লৈ যাব গতিকে সম্পূৰ্ণৰূপে ভিডিওটো চাব বলক তেনেহলে আমি সময় নষ্ট নকৰো ভিডিওটো আৰম্ভ কৰো আগতে আপোনালোকে আমাৰ চেনেলটো ভিজিট কৰিব যে আৰু ইয়াতে আপোনালোকে মোৰ অপচনত ক্লিক কৰিব ইয়াতে আপোনালোকে পাই যাব আমাৰ টেলিগ্ৰাম যেটো গ্ৰুপ হয় বহুতে টেলিগ্ৰাম গ্ৰুপটো বিচাৰি আছিল কাৰণ ভাল ষ্টাডি মেটেৰিয়েল আমাৰ এই টেলিগ্ৰাম চেনেলতে পাব আৰু ইয়াতে সকলোখিনি আপোনালোকে পাব আৰু যেটো মই আপোনালোকক কৈছিলো যেটো গুৱাহাটী হাই কোৰ্টৰ বাবে কি পঢ়িব এটোৱে হৈছে ইয়াৰ বাবে ভিডিওটো দিয়া হৈছিল এটা নেক্সট ভিডিওটো আপোনালোকক সম্পূৰ্ণৰূপে দিয়া হ'ব সিলেবাস আৰু লগতে ইয়াতে কি টপিকৰ পৰা আহিছে সকলোখিনি আমি ইয়াতে চাব পাৰিম তেনেহলে ভিডিওটো স্টাৰ্ট কৰো আৰু সাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশন অল কৰি দিব যাতে ভিডিও দিয়া লগে লগে আপোনালোকে পাব পাৰে আমাৰ চেনেলটোত আগতীয়াকৈ আৰু এতিয়া আপোনালোকে বহুত কোৰ্সৰ কাৰণে বহুত টিচাৰে মাথা মাৰি আছে গতিকে এই কোৰ্সবিলাক নলব যেটো আমি এই ভিডিওটো আপোনালোকক ফ্ৰী মেটেৰিয়েল দিম যিখিনি ফ্ৰী মেটেৰিয়েল পেড কোৰ্স ইয়াত 100x বেছি হে ইয়াত গুণ কাম কৰিব গতিকে ভিডিওটো স্টাৰ্ট কৰো যেটো ডাইৰেক্ট ৰিক্ৰুটমেন্টে আছিল এটো জুডিশিয়েল এসিস্ট্যান্টৰ আছিল ইয়াতে উল্লেখ আছে ডাইৰেক্ট ৰিক্ৰুটমেন্ট ফৰ জুডিশিয়েল এসিস্ট্যান্ট ফৰ দা গুৱাহাটী হাই কোৰ্ট আৰু ইয়াতে আপোনালোকৰ এইখিনি এক্সাম 10টা বজাৰ পৰা 12টা বজালৈকে হৈছিল ইয়াতে 100 আছিল টোটাল কুৱেশ্চন আৰু লগতে মাৰ্কো আছিল 22 আসামিছ ইম্পৰ্টেন্ট হয় আপোনালোকে হেখলৈকে চাব এতিয়া প্ৰথমে মই আপোনালোকক কৈছিলো মই যেটো আপোনালোকক ইংলিশ গ্ৰামাৰৰ কাৰণে কৈছিলো সিনো অৰ্থাৎ সিনোনিয়ামছ মানে সমাৰ্থক শব্দ এতিয়া সমাৰ্থক শব্দ আহে বুলি যে কৈছিলো যেটো একদম বেসিক যেটো মই আপোনালোকক ইয়াতে শো কৰাই দিছো এই প্লেলিষ্টটো গৈ আপুনি চেক কৰিব ইয়াৰে সম্পূৰ্ণ যিমান আজিলৈকে টোটাল যিমানখিনি আছে এখন কিতাপত যিমানখিনি সিনোনিয়ামছ আছে সেই সিনোনিয়ামছখিনি 11 ঘণ্টাতে সকলোখিনি পঢ়াই দিছে লগতে এন্টোনিয়ামছও ফুলি কভাৰ কৰি দিছে একদম বেসিক নামৰ ইউটিউব চেনেলটোৱে ফ্ৰীকে পঢ়াইছে গতিকে তাত কোনো ধৰণৰ এডছ নাহে আপোনালোকে ভালকে পঢ়িব পাৰিব ইয়াত কিমানটা আহিছিল সিনোনিয়ামছ ইয়াতে যদি চাই সিনোনিয়ামছ আহিছিল আপোনালোকে যদি চাই ইয়াতে 10টা আহিছিল 10 মাৰ্ক আপোনালোকে পাই যাব সেই প্লেলিষ্টটো চালে আৰু লগতে কাৰেক্ট এন্টোনিয়ামছ অৰ্থাৎ বিপৰীত শব্দ আহিছিল কেটা আপোনালোকে যদি চাই প্ৰথমতে এটা ইয়াত 2টা 3টা 4টা 5টা 6টা 7টা 8টা 9টা 10টা অৰ্থাৎ 10টা সিনোনিয়ামছ 10টা এন্টোনিয়ামছ আহিছে গতিকে 20 নম্বৰ ইয়াতে পাই যাব যিসকলে ইংলিশত ভালকে এফৰ্ট দি চাব গতিকে নেক্সট হৈছে কি আহিছিল এক্টিভ ভয়েস আৰু পেসিভ ভয়েস এক্টিভ ভয়েস পেসিভ ভয়েস কিমানটা আহিছে আপোনালোকে চাই লওক এটা 2টা 3টা 4টা 5টা 6টা 7টা 8টা 9টা আৰু এই 10টা এক্টিভ পেসিভ ভয়েস ইয়াতে আহিছে নেক্সট আপোনালোকে যদি চাই ইনডাইৰেক্ট আৰু ডাইৰেক্ট স্পিচ আৰু ইনডাইৰেক্ট স্পিচ আহিছে কেটা আপোনালোকে যদি চাই 1 2 3 4 5 5টা আহিছে সম্পূৰ্ণৰূপে কভাৰ হৈ যাব সেই প্লেলিষ্টটোতে আছে একেবাৰে হেখত গৈ যদি চাই আৰু নেক্সট আপোনালোকৰ আহিছে ইয়াতে সাবস্টিটিউট কৰিব কাৰণে যেটো আমি কো ওৱান ওয়ার্ড সাবস্টিটিউট আৰু সেই প্লেলিষ্টটোতে ওৱান ওয়ার্ড সাবস্টিটিউট পঢ়াই ৰাখিছে কিমানটা আহিছে 1 2 3 4 5টা আহিছে ইয়াতো 5 নম্বৰ গতিকে এতিয়া মই বহুতে কৈছিলে 50 ভিতৰত 45 কিয় নাপাব 45 যদি আপোনালোকে সেই প্লেলিষ্টটো ক্লিয়াৰ কৰে আৰু মই যেহেতু 45 পাইছো আগতে নেক্সট আৰু এতিয়া যদি চাই প্ৰিপজিশন কাৰেক্ট প্ৰিপজিশনৰ কাৰণে কিমানটা আহিছে প্ৰিপজিশন ইয়াতে 1 2 3 4 5 5টা আহিছে তেতিয়াহলে চাও আপোনালোকে কিমান নম্বৰ ইয়াতে উঠাইছে এতিয়ালৈকে 45টা নম্বৰ হৈ গৈছে ইয়াতে 45 উঠাই দিব পাৰিব আপোনালোকে আৰু কাৰেক্ট স্পেল অৰ্থাৎ যিবিলাক আপোনালোকৰ স্পেলিং ভুল দিয়া থাকে এখিনি কাৰেক্ট স্পেল কোনটো হয় ইয়াতে যদি চাই আপোনালোকে কিমানটা আহিছে ইয়াতে 1 2 3 4 5 6 7 এনে ধৰণে আহিছে ইয়াতে আৰু লগতে ইয়াতে যদি চাই এখিনি জিকে কাৰণে আহিছে আসাম কভাৰ এন এৰিয়া এখিনি এতিয়া কিহৰ পৰা আহিলে জিওগ্ৰাফি অসমৰ যেটো জিওগ্ৰাফি হয় সেই বিষয়লৈ আহিছে কিমান এৰিয়া কভাৰ কৰি আছে অসমৰ তাৰপিছত লগতে ইয়াতে আপোনালোক হু ৱাজ দা ফাৰ্ষ্ট লেডি জাজ অনেবল গুৱাহাটী হাই কোৰ্ট
ইয়াৰ কাৰণে এইটো আহিছে পলিটিৰ পৰা। পলিটি যদি চেপ্টাৰটো চাই, ইয়াৰ বাবে আছাম জেনেৰেল নলেজৰ শৈলেন কিতাপখন, শৈলেন বৈশ্যই লিখা কিতাপখন আপোনালোকে চাব পাৰে। তাতে এই কুৱেশ্যনখিনি আছে ধুনীয়াকৈ। যিহেতু বহুতে সুধিছিলে আছামিজ জিকে কাৰণে কি চাম, আছাম জেনেৰেল নলেজ শৈলেন বৈশ্য বুলি আপুনি ফ্লিপকাৰ্টত মাৰি দিব, বা মই ইয়াত আমাৰ ডেছক্ৰিপশ্যনত দি দিছোঁ, আপুনি পাই যাব। আৰু লগতে ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ কি হয় এইটো আহিছে। এইটো আপোনালোকে ডিষ্ট্ৰিক্ট পাৰ্টত চালে ওলাই যাব। আৰু লগতে ইয়াতে এইখিনি আহিছে হিষ্ট্ৰীৰ পৰা, আহোম কিংডমৰ বিষয়ে আহিছে, হু ৱাজ দ্য লাষ্ট কিং অফ আহোম কিংডম, এইবিলাকতো বহুতে গম পাইছে। নেক্সট আপোনালোকে যে ঢেকীয়াখোৱা বৰনামঘৰ ক'ত আছে এইটো আহিছে। আপোনালোকৰ যিখিনি টেম্পল বিষয়ে, অসমৰ টেম্পলৰ বিষয়ে যদি চাই দিয়ে তাত পাই যাব। ফৰ্ট উইলিয়াম চিটুৱেটেড ক'ত আছে এইখিনি আহিছে। আপোনালোকৰ ষ্টেটিক টপিক যিটো আপুনি লুচেণ্ট কিতাপখনত পাব। জালিয়ানৱালাবাগৰ এইটো আমাৰ আছামিজ হিষ্ট্ৰী কিতাপতে পাব। লগতে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া এইটো বিষয়ে আহিছে, এইটো আছে পলিটিত আছে। যিটো লগতে ইয়াত আছে আৰ্য সমাজ, এইটো কোন আছিল এই বিষয়ে আহিছে। তাৰপিছত আপোনালোকৰ ইয়াতে আহিছে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। এতিয়া আমি গম পালোঁ যে আছাম জিঅ'গ্ৰাফী, আছাম পলিটি আৰু এই সকলোবিলাক পাব আপোনালোকে আছাম পলিটি, আছাম জিঅ'গ্ৰাফী, লগতে আহোম কিংডমৰ বিষয়লৈ শৈলেন বৈশ্যৰ কিতাপখনত পাব আছাম জেনেৰেল নলেজৰ। আৰু লগতে যিখিনি ষ্টেটিক টপিক হয় এইখিনি ইণ্ডিয়ান ষ্টেটিক টপিকখিনি আপোনালোকে পাবলৈ হ'লে লুচেণ্ট কিতাপখনত পাই যাব। আৰু এইখিনি পলিটিৰ পৰা আহিছে। এবলিউশ্যন অফ আনটাচেবিলিটি ক'ৰ পৰা আহিছে, এইখিনি হৈছে পলিটি। হাউ মেনি লেংগুৱেজ এষ্টাব্লিছ 8th schedule টু দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, অৰ্থাৎ সংবিধানত 8 নম্বৰ শ্বেডিউলত কি ভাষা, কিমানটা ভাষা আছে এই বিষয়ে আছে। এইটো জানে চবে 22টা আছে বুলি। আৰু লগতে ইয়াতে কনষ্টিটিউশ্যন, ইয়াতো আহিছে পলিটিৰ পৰা 3-4টা কুৱেশ্যন এনেকৈ দেখিছে আপোনালোকে। এইটো আহিছে বিকম মেম্বাৰ অফ ৰাজ্যসভা, মিনিমাম কিমান বিষয় আহিছে। লগতে আপোনালোকৰ PV সিন্ধু চেম্পিয়নশ্বিপ, অৰ্থাৎ এতিয়া আমি গম পালোঁ যে অৰ্থাৎ খেলৰ বিষয় লৈ আহে ইয়াতে, যিখিনি থাকিব লুচেণ্ট কিতাপত। এনেধৰণে আপোনালোকে এই পেপাৰখন আমাৰ টেলিগ্ৰাম চেনেলত পাই যাব। সম্পূৰ্ণৰূপে আপুনি এটা পাৰ্ট বনাই ল'ব পাৰিব। মই আপোনালোকক ভালকৈ লিখি পিনে পাৰ্ট দিলোঁহেঁতেন, কিন্তু সকলোখিনি কৰিবলৈ টাইম নাই, গতিকে এনেকৈ ধৰণে দেখুৱাই দিছোঁ। আৰু ফিফা ৱৰ্ল্ড কাপৰ বিষয় লৈ আহিছে, লগতে উইকেট টেকাৰ, ICC ক্ৰিকেট, অৰ্থাৎ ইয়াতে খেলৰ বিষয়লৈ 4-5টা কুৱেশ্যন আহিছে। তাৰপিছত আকৌ কেপিটেলৰ বিষয় লৈ আহে, কোনখন কিহৰ কেপিটেল হয়, হাংগাৰীৰ কি হয়। তাৰপিছত ইয়াতে আহিছে এৱাৰ্ডৰ বিষয়ে আহিছে, আৰু লগতে ইয়াতে ৰকেট লঞ্চৰ বিষয় লৈ আহিছে, আৰু লগতে যিখিনি চেইসমলজি মিনছ কি হয় এইখিনি পাব আপোনালোকে। ইংলিছৰ ইভাগেও চাব পাৰে, কিন্তু ইংলিছৰ 1 ৱৰ্ড ছাবষ্টিটিউটৰ তাত সকলোখিনি ভাগ কৰি ৰাখিছে। ছায়েন্সৰ কাৰণে ছায়েন্সৰ যিখিনি ষ্টাডি হয় সেইখিনি এক্সট্ৰা পাৰ্ট কৰিছে, আৰু যিখিনি বেমাৰৰ এটা পাৰ্ট হয় সেইখিনি এক্সট্ৰাকৈ ৰাখিছে। প্ৰত্যেকৰে এনিমেলছ হিচাপেও বেলেগ বেলেগকৈ পাৰ্ট কৰিছে। সেনেধৰণে আপোনালোকে চাব পাৰিব, যিখিনি মই প্লে'লিষ্ট দিছিলোঁ ইংলিছৰ। আৰু লগতে আপোনালোকৰ এইটো দ্য পাৰ্চন হু ডাজ ৰিচাৰ্চ অন বাৰ্ড ইজ কল্ড, যোনে বাৰ্ডৰ বিষয়লৈ ৰিচাৰ্চ কৰে সেই ব্যক্তিজনক কি বুলি কোৱা হয়। তাৰপিছত আপোনালোকৰ ইয়াতে আহিছে ফাদাৰ অফ AI, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, এনেধৰণে আপোনালোকৰ এইখিনি বস্তু আহে। তাৰপিছত কম্পিউটাৰত কি আহে, এতিয়া আমি গম পালোঁ যে জিকেত কি আহিছে MS Excel কিহত বিগিন হয়, ষ্টাৰ্ট হয় ফাংচনটো। ফাংচন ইন MS Excel মাষ্ট বিগিন উইথ, আৰু লগতে MS Excelৰ বিষয়ে আহিব, এইটো গম পালোঁ যিবিলাক চিম্বল থাকে। আৰু শ্বৰ্টকাট কি বিষয়ে আহিব, যিটো নিউ ফাইল ইন পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন, শ্বৰ্টকাট কি হয়। আৰু লগতে গম পাইছে তেতিয়াহ'লে। আৰু NAT ষ্টেণ্ড ফৰ কি হয় এই বিষয়লৈ আহিছে। হোৱাট ইজ দ্য নেম অফ ফাৰ্ষ্ট কম্পিউটাৰ ভাইৰাছ, এই যিখিনি শ্বৰ্ট হয়, যিটো মই আপোনালোকক প্লে'লিষ্ট দিছিলোঁ, যিটো আছিলে পাৰ্মাৰ SSC কম্পিউটাৰ প্লে'লিষ্ট বুলি যদি চাৰ্চ কৰি দিয়ে এটাই প্লে'লিষ্ট পাব, যিটো প্লে'লিষ্টত আপোনালোকৰ বেছিক কম্পিউটাৰ যিখিনি জিকে হয় সেইখিনি কমপ্লিট হৈ যাব। আৰু সম্পূৰ্ণৰূপে মই সেই ভিডিঅ'টোৱে কৈছোঁ, তথাপিও আপোনালোকক এবাৰ জনাই দিছোঁ ইয়াতে। আৰু ওড 1 আউট কৰিবলৈ আহিছে ইয়াতে, এইখিনি বিষয়লৈ আহিছে। লগতে ৰিজনিং আহে নাই বুলি বহুতে সুধিছিলে, ৰিজনিঙৰ পৰা আহে 10টামান, আৰু লগতে মেথছৰ পৰা 10টা আহে। এতিয়া আপোনালোকে ৰিজনিঙৰ এইবিলাক পাৰিবই আপোনালোকে। ৰিজনিঙত বহুতৰে কনচেপ্ট ক্লিয়াৰে আছে, গতিকে এইখিনি ক'লোঁ। আৰু লগতে মেথছৰ কাৰণে কি আহে, এইটো ইম্পৰ্টেণ্ট কথা। মেথছৰ কাৰণে কি আহে, মেথছৰ পাৰ্চেণ্টেজ আহিব, প্ৰফিট এণ্ড লছ আহিব, মেনচুৰেশ্যন, তাৰপিছত আপোনালোকৰ আহিব এভাৰেজ, পাৰ্চেণ্টেজ, টাইম এণ্ড ডিষ্টেঞ্চ, তাৰপিছত এনেধৰণে আহিব। অসমীয়া বিভাগটো মেইন হয় এতিয়া। সেইখিনি বাৰু সকলোৱে বিচাৰি উলিয়াব। এতিয়া অসমীয়া বিভাগটো কেনেকৈ আপোনালোকে চাব লাগিব, এতিয়া অসমীয়াটো আমি চাবলৈ হ'লে ক্লাছ 10ৰ যিখন ব্যাকৰণ হয় সেই ব্যাকৰণখনত আমি সম্পূৰ্ণৰূপে সকলোখিনি ব্যাকৰণ তাতে এড হৈ থাকে গম পাম। লগতে আৰু এখন ব্যাকৰণ চাব পাৰে এডিশ্যনেলকৈ, যিখন আপোনালোকে হায়াৰ ছেকেণ্ডাৰী যেতিয়া আমি কলেজত পঢ়ি থাকোঁ তেতিয়া সেই আৰ্টছত পঢ়া ষ্টুডেণ্টসকলৰ লগত এখন ব্যাকৰণ থাকে, সেই ব্যাকৰণখনত সম্পূৰ্ণৰূপে থাকে।
আৰু যদি চাই ক্লাছ 10ৰ দহি কতৰা কবিজন হ'ল কি এই দহি কতৰাৰ বিষয়লৈ ক'ত পাব আপোনালোকে ক্লাছ 9-10ৰ যিখন কিতাপ হয় ব্যাকৰণ হয় তাতে আপোনালোকে এইবিলাক বস্তু পাব আৰু প্ৰথম অসমীয়া বোলছবি এইবিলাকতো আপোনালোকে পাৰিব আৰু অৰুণোদয় যুগ বুলি কোনটো সময় কোৱা হয় সেইখিনি বিষয়লৈ আহিছে এইখিনি জিকে পৰা আহিছে প্ৰায় গতিকে আপোনালোকে আছামিছত এনেধৰণৰ বস্তু দেখিব মই আপোনালোকৰ ভিডিঅ'টো বেছি দীঘল কৰিব নিবিচাৰোঁ গতিকে দেখুৱাই দিছোঁ আৰু সমাৰ্থক শব্দ আহিব ঠিক তেনেকৈ কেইটামান আৰু শুদ্ধ অৰ্থ বাছি উলিয়াবলৈ আহিব লগতে আপোনালোকে শুদ্ধ বানান বিচাৰিবলৈ আহিব মুঠতে 20ৰ ভিতৰত ইয়াতে আপোনালোকে 8 পাব লাগিব অৰ্থাৎ সম্পূৰ্ণৰূপে তাত মেনশ্যন কৰি দিছে আমি গম পালোঁ তেতিয়াহ'লে সকলো ৰোড মেপ পেপাৰখনত কি কুৱেশ্যন কাটে কি আহে এতিয়া মেইন কথাটো হৈছে কি বস্তু চাব সেইখিনি আমি ভিডিঅ' এক্সট্ৰাকৈ দিয়া আছে তথাপি মই আপোনালোকক কৈ দিছোঁ জিকে কাৰণে আছাম জেনেৰেল নলেজৰ শৈলেন বৈশ্য কিতাপখন পুনৰ কৈ দিছোঁ তাৰপিছত ষ্টেটিক টপিকখিনিৰ কাৰণে লুচেনখন চাব লাগিব পলিটিও তাত অলপ যাব লাগিব চাবৰ কাৰণে আৰু কেপিটেলখিনি তাতে চাব লাগিব লুচেন কিতাপখনত ষ্টেটিক টপিকটোত তাৰপিছত আহে আমাৰ মেথছৰ কাৰণে কোৱান্টিটেটিভ এপ্টিটিউড যিখন কিতাপ মই আপোনালোকক দেখুৱাইছিলোঁ ইটোৰ ভিডিঅ'ত যিটো ভিডিঅ' দিছিলোঁ ইয়াৰ পাছতে যিটো দিয়া হৈছিলে আৰু নেক্সট আছিলে ইংলিছৰ কাৰণে একদম বেছিক ইউটিউব চেনেলটো আৰু যিকেইখন কিতাপ আপোনালোকে বিচাৰি পোৱা নাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে ভিডিঅ'টো চোৱাৰ লগে লগে তাৰ তলতে আপোনালোকৰ আগত শ্ব' হৈ যাব গতিকে ইমানখিনি ইনফৰমেশ্যন আছিলে আৰু এই যি পেপাৰখন হয় পেপাৰখন পাবৰ কাৰণে আপোনালোকে যদি পিয়'ৰ এজন ষ্টুডেণ্ট হয় বা এছপাইৰেণ্ট হয় এই পৰীক্ষাটোৰ কাৰণে তেনে আপুনি টেলিগ্ৰাম চেনেলটো জইন কৰিব কেনেকৈ জইন কৰিব মই দেখুৱাইছিলোঁ আমাৰ ইউটিউব চেনেলটো ভিজিট কৰিব একেবাৰে মোৰ অপশ্যনত ওপৰতে আছে তাতে ইনষ্টাগ্ৰাম একাউণ্টটো লিংক আছে আৰু লগতে টেলিগ্ৰাম চেনেলৰ লিংকটো আছে তাতে আপুনি ক্লিক কৰিলে জইন হৈ যাব পাৰিব তো ইমানে ইনফৰমেশ্যন আছিলে ভিডিঅ'টো বহুতে সহযোগ দিয়াৰ কাৰণে ধন্যবাদ আৰু আপোনালোকে পেইড কোৰ্চ যাতকৈ নল'ব আমাৰ অসমৰ পেইড কোৰ্চ যদি লয় আপোনালোকে কেতিয়াও পৰীক্ষাত পাছ নকৰে আৰু যিমান ভাল মেটেৰিয়েল ল'লেও আপুনি চেল্ফ ষ্টাডি নকৰিলে কেতিয়াও পাছ নকৰে তো ইমানে ইনফৰমেশ্যন আছিলে মোৰ বিষয়লৈ সকলোখিনি মই সেই ভিডিঅ'তে মেনশ্যন কৰি ৰাখিছোঁ তো ইমানে ইনফৰমেশ্যন